হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চেকিয়া ভাই। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাগে। থাম্বনেইলটো চাই চাগে আপোনালোকে গম পাইছে ক'লৈ আহি আছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। তো মোৰ বয়সৰ যিমানখিনি ল'ৰা ছোৱালী বৰ্তমান মোৰ ভিডিঅ' চাই সকলোৰে এটা আশা থাকে যে জীৱনত এবাৰ গোৱা যাম। তো আজি মোৰো বহুত দিনৰ পৰা আশা আছিলে। তো আজি বহুত দিনৰ আশা মোৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। মই বৰ্তমান আছোঁ গুৱাহাটী বিমানবন্দৰত। মোৰ ফ্লাইট আছে 8:45 আৰু মই গৈ পাম কাইলৈ ৰাতিপুৱা 6:30-7 বাজিমানত। তো আৰু মই অকলে অহা নাই, মোৰ লগত আহিছে মোৰ লগৰ বন্ধু ভাই বুলি ক'লেও বেয়া নহ'ব, ধ্ৰুৱ। তো আমাৰ দুটাৰ ছাডেন প্লেন। কালি ৰাতি আমি প্লেন কৰিছোঁ দুয়োটাই যে আমি দুয়োটা গোৱা যাম বুলি, আৰু আজি এতিয়া গৈ আছোঁ। তো আশা কৰোঁ উপস্থিত বুদ্ধিত তাত কি আছিলে তৎবুদ্ধি চটবিয়া নহয় সেই সতমগ্নি পটবিয়া সতমগ্নি। এয়াৰপৰ্ট আহি পেলাই পালোহি, এতিয়া ভিতৰলৈ যাম। আমাৰ 8:30 বজাত আছে। আমি ইয়াৰ পৰা ক'ত যাম? গুৱাহাটীৰ পৰা ইয়াৰ পৰা আমি যাম বেংগলোৰত আমাৰ 3 ঘণ্টা আমাৰ লেঅ'ভাৰ আছে। তাৰপিছত আমি যাম গোৱা। ৰিভিল কৰি দিলোঁ নেকি? অঁ, একো নহ'ব, একো নাই, বিপ লগাই দিবা। থাম্বনেইল চাই পেলাই গম পাই যাব। 7.5। তো ফাইনেলি আমাৰ বৰ্ডিং পাছ হৈ গ'ল। 9 নম্বৰ গেটলৈ যাওঁ, প্লেইনত উঠোঁ, বেংগালোৰ যাওঁ, তাৰপিছত নেক্সট গোৱা। এতিয়া আছোঁ আমি এয়াৰপৰ্টত আৰু বৰ্ডিং পাছ হৈ গ'ল, বেগ চেগ পুৰা চেকিং হৈ গ'ল। আমাৰ বৰ্ডিং পাছ আৰু বহুত এক্সাইট হৈ আছোঁ গোৱা যাবৰ কাৰণে। আৰু মানে মোৰ মনটো গোৱাত আছে আৰু মই খালি এনেই বহিহে আছোঁ। মানে মোৰ মন গোৱাত ঘূৰি পৰিছে, মানে পুৰা বিচত মইতো পুৰা বিচতে আছোঁ, জানানে? শুই আছোঁ, বাগৰি আছোঁ। কালি ৰাতিৰ পৰা মোৰ টোপনি নাই যে কেতিয়া পামগৈ। তো ফাইনেলি লাহে লাহে সময়টো কাষ চাপি আহিছে আৰু গৈ আছোঁ। আৰু এতিয়া প্ৰথম যাব আমি বেংগলোৰৰ পৰা ফ্লাইট চেঞ্জ হ'ব ন? ফ্লাইট চেঞ্জ হ'ব, এয়াৰ এছিয়াই হয় আমাৰ। ফ্লাইট চেঞ্জ হ'ব, তাৰপিছত আমাৰ ডাইৰেক্ট বেংগলোৰৰ পৰা গোৱালৈকে আৰু তেনেকুৱা আমাৰ ফ্লাইট হ'ব। আৰু অকণ লেঅ'ভাৰ আছে 3.5 ঘণ্টা। তো আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক নে কি কয়? একদম ধামাকা ভিডিঅ' দেখিব পাৰিব। আৰু বহুত এটা ইম্পৰ্টেণ্ট বিষয় যে আমি কম খৰচাত কেনেকৈ আপোনালোকে আহিব পাৰিব আৰু কেনেকৈ থাকিব পাৰিব এইখিনি বুজাম, শেষত বুজাম। গতিকে ভিডিঅ'টো চাই থাকিব দেই। ফাইনেলি আমি আহি পেলাই পালোহি, এতিয়া ধুনীয়াকৈ ওপৰলৈ গৈ আছোঁ। একদম নেক্সট আকৌ লগ পাম বেংগালোৰত। লগ পাম। বহি ল'লোঁ ফ্লাইটত আজি ছেকেণ্ড টাইম। বহুত ভাল লাগে, মানে এইটো এটা সপোন হয়। মানে মোৰ এতিয়াও বিশ্বাস হোৱা নাই ফ্লাইটত উঠিলোঁ যে মই গোৱালৈ গৈ আছোঁ। এক ৰাতিত সিদ্ধান্ত লৈ তাৰ 2 দিন পিছত গোৱালৈ যোৱা মানে আচৰিত। আৰু মোৰ মানে বিশ্বাস এতিয়াও হোৱা নাই পালে। তো বহুতো অহাৰ অন্তত আমি বৰ্তমান এতিয়া কেইটা বাজিছে সময়ত? এতিয়া সময় হৈছে তোমাৰ 1 বাজিছে। আমি বৰ্তমান আহি পেলাই বেংগালোৰ পালোহি আৰু 3 ঘণ্টা ইয়াত অকণমান উঠিব লাগিব। নেক্সট আমাৰ ফ্লাইটখন 3 ঘণ্টা 40 মিনিট, মোটামুটি প্ৰায় 4 ঘণ্টা আমি ইয়াত ৰখিম। তাৰপিছত একদম ডাইৰেক্ট আকৌ ইয়াৰ পৰা আমি গোৱালৈকে যাম। এয়া হৈ গৈছে বেংগালোৰ এয়াৰপৰ্ট। বাহিৰৰ পৰা কি আমাৰ আকৌ নেক্সট ফ্লাইটখনৰ কাৰণে বহিব দিলে মোটামুটি 1.5 ঘণ্টা। তো আমি কি কৰিলোঁ, আমি এক্সিট হৈ দিলোঁ। আকৌ এতিয়া ৰিঅ'পেন কৰিম, মানে একদম লাইনত হৈ পেলাই। তেতিয়া আমাৰ মানে অলপ সোনকালে হ'ব। বৰ্তমান 3টা, ভোকত থাকিব পৰা নাই, বেয়া ভোক লাগিছে। ৰাতিপুৱা বাজিছে বৰ্তমান 3টা, আছোঁ বহুত চিন্তা। এইবিলাক এইটো ঘৰত থাকিলে কিনি নাখাওঁ। এই KFC এইবিলাক ঘৰতো ভাতেই খাওঁ ন। 1500 টকা দি খাইছোঁ, গাত লাগি গৈছে। কৃষ্ণ, আহোঁতে ভাত কেইটামান পেকিং কৰি লৈ আহিম। 1500 টকা। আলু ভাজা
আমাৰ নেক্সট ফ্ৰাইডে বেংগালোৰ টু গোৱা। আমি গোৱা আহি পালোঁ। এই মজা মজা মজা, মানে কি ক'ম হে আৰু বহুত দীঘলীয়া জাৰ্ণি আছিলে। ক'বলৈ ভাল ফ্লাইটত আহিছোঁ, কিন্তু যিটো লে অভাৰ থাকে বা যিটো টাইমিং থাকে বহুত সময় লাগিছে, বাট তথাপিও আহি পালোঁ। আৰু বিশেষকৈ আপোনালোকক দেখাব পাৰিম, তাৰ কাৰণে বহুত এক্সাইট হৈ আছোঁ আৰু হৈ থাকিম, হয়নে? 3 দিন আপোনালোকক পূৰা গোৱা চিনাকি কৰাই দিম। আৰু ত' গাইজ আমি আহি পেলাই ৰাতিপুৱা গোৱা পালোহি। এতিয়া বৰ্তমান আছোঁ আমাৰ টিটছ গলি বুলি কয়, এইটো টিটছ গলিত আছোঁ। ত' ইয়াত ৰুম পাবলৈ মানে ছিজনত বহুত দিগদাৰ হয়। ত' যেন তেন আমাৰ চিনাকি দাদা এজন আছিলে, তেওঁ আমাক ধুনীয়াকৈ 2টা ৰুম মিলাই দিলে। ধুব ৰাতিপুৱা আহি পেলাই মানে নুশু আৰু এতিয়া এনেও ৰাতিটো টোপনি ক্ষতি হৈছে। এতিয়া বিচলৈ যাওঁ, ইয়াতে শু, তেতিয়াহ'লে আমাৰ সময় নষ্ট হ'ব। আমি সময় নষ্ট কৰিব নিবিচাৰোঁ। ইয়াৰ পৰা অকণমান 2-3 খোজ দিলে আমি আমাৰ ফেমাছ বীচ, কোনটো বীচ? বাগা বীচ পাম, আৰু তাত আমি ধুনীয়াকৈ আমি সৌন্দৰ্য কি কৰিম? উপভোগ কৰিম। তো মানে আমাৰ সময় কম আছে, 2-3 দিনৰ কাৰণে আহিছোঁ। তো এই 3 দিন মানে অকণমান কষ্ট মষ্টৰে মানে টোপনি ক্ষতি কৰি হ'লেও মানে ফূৰ্তি ফাৰ্তা কৰোঁ। আৰু কেতিয়া আহিব পাৰোঁ ঠিক কি জানানে? ৰেষ্টৰ ঘৰটো ল'ব পাৰোঁ ন, আৰামছে ল'ম। ইয়াত ৰেষ্ট ল'ব আহিছোঁ নেকি? আমি ঘূৰিব 2-3 দিন মানে আমি পূৰা ফুল্লি এনজয় কৰিম। আৰু চাই যাব আপোনালোকে। আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই গোটেই বস্তুখিনি ক'ম, যদি নেক্সট টাইম কোনোবা আমাৰ তাৰ পৰা গোৱালৈ আহে, কোনখিনি জেগাত হোটেল ল'ব কম দামত, খানা পিনা গোটেইখিনি বস্তু মই আপোনালোকক লাহে লাহে এটা এটাকৈ চব দেখাই যাম। আহি আছোঁ। বৰ্তমান সময় হৈছে 8টা আৰু ইয়াত মানুহ লাহে লাহে গেডাৰিং হ'বলৈ ধৰিলেই। ৰ'ব, মানে বিশ্বাস হোৱা নাই, এটা সপোন আছিলে যে সৰুৰ পৰা মানে কি যেতিয়া বুজা হৈছোঁ। তুমি কি সাগৰ প্ৰথমবাৰ দেখিছা নেকি? ফাৰ্ষ্ট টাইম। আৰু ইমান মজা সাগৰ, তাতে আকৌ ডাইৰেক্ট গোৱা ডাইৰেক্ট চাওঁ দেখাওক। এয়া 7টা বাজিৰ পৰিৱেশ। বলক আপোনালোকক গোৱাৰ সাগৰ দেখাবলৈ গৈ আছোঁ। এয়া চাওক। ৰাতিপুৱা তাত গ'লোঁ, গৈ পেলাই আকৌ ৰুমলৈ আহিলোঁ। অকণমান শুই মেলি ধ্ৰুৱ আৰু মই ধুনীয়াকৈ ফ্ৰেছ হৈ এতিয়া আমি দুইটালে ধামাকা দিবলৈ গৈ আছোঁ। মানে এতিয়া বৰ্তমান আমাৰ বানানা ৰাইড, কিবা ৰাইড, হেণ্ড ৰাইড, টেন ৰাইড, যিমান সোপা ৰাইড আছে চব কৰিম এক চাইডৰ পৰা। কি কোৱা ধ্ৰুৱ? ফিলিংছ চাগে মোবাইলটো নিব নোৱাৰিম, তো যিমানখিনিলৈকে পাৰিম দেখাই যাম, আপোনালোকে চাই যাম। আহি থাকোঁতে দাদাজনক পালোঁ। দাদাজনে ক'লে যে এই গোটেইখিনি ৰাইড বোলে কাইলৈ আছে, আজি নহয়। গোটেইখিনি যদি কৰোঁ 1600 অনলি, 1500 অনলি। এই গোটেইবিলাক কৰিব। ধ্ৰুৱই পূৰা ফটো লোৱাত ব্যস্ত। এইফালে আমি অলপ পিছত গৈ আছোঁ। এইফালে ধ্ৰুৱ আৰু মই ধুনীয়াকৈ 2টা চাৰ্ট লৈ লৈছোঁ, বগা চাৰ্ট, অকণমান আহল বহল। তো গোৱাত মেক্সিমাম মানুহে এইবিলাক চাৰ্ট পিন্ধে, তো মই এনেকুৱা ধুনীয়াকৈ 2টা চাৰ্ট লৈ লৈছোঁ। আপোনালোকে যিখিনি দেখা পালে, কিবা বানানা ৰাইড, তাৰপিছত কিবা পেৰালাইডিং, কিবা কিবি, তো বৰ্তমানলৈকে আমি একো কৰা নাই, কাৰণ নতুন হয়তো মানে পইচা পাতি ক'ত কিমান লয় প্ৰথম গোটেই চাই লৈছোঁ। য'ত সস্তাত পাওঁ আমি তাতেই কৰিম মানে। আৰু ইয়াত এটা বস্তু বুজিলোঁ, যদি আপুনি প্ৰথমতেই বহুত মানুহ থাকেতো, প্ৰথমতেই যোনে মানে তালৈ গুচি যাব নালাগে। ইয়াত মানে ঢেৰ অপশ্যন থাকে, অকল এটাই নহয়, 2-3 জেগাত মানে ধৰি লওক এই নাও চলোৱাই হওক বা যিয়ে হওক, 2-3 জেগাত একেলগে বস্তু থাকে। তো প্ৰথমেই মাতিলেই গুচি যাব নালাগে। তো এতিয়ালৈকে ময়ে যোৱা নাই, মই চবতে প্ৰথম ৰেটখিনি লৈ লৈছোঁ। তাৰপিছত যোনটো সস্তা পাম মই ত'তহে যাম, আৰু সেইটো আপোনালোক
হোৱাৰ পিছত ধ্ৰুৱ আৰু মই এজন এনেকুৱা মানুহ পালোঁ যোনে একদম পূৰা ধুনীয়া ৰেটত আমাক একদম পূৰা 5টা ৰাইড দিব, বানানা ৰাইড দিব, তাৰপিছত এই আকাশত যে উৰি থাকে কিবা পেৰাচুটবিলাক তেনেকুৱা এটা ৰাইড দিব, দিব কিবা কিবি 5টা দিব আৰু মই দেখাই যাওঁ আপোনালোকক। তো চাই যাওক আৰু মানুহজনৰ ডিটেইলছ মই কৈ আছোঁ। প্ৰথম আমি নিজে এবাৰ গোটেইখিনি বস্তু কৰি লওঁ, তাৰ আমি ইস্তেমাল কৰোঁ, তাৰপিছত বিশ্বাস কৰিম। বা প্ৰথম ইস্তেমাল কৰিম, তাৰপিছত বিশ্বাস কৰিম। মানে মাত্ৰ 1200 টকাত 5টা আমি মানে ধুনীয়াকৈ পূৰা ৰাইড দিব আমাক বোলে। চাই যাওক। তাৰপিছত একদম কিবা পেৰাচুটত উঠিম, তাৰপিছতে কিবা বলটোত উঠিম। এতিয়া বানানা ৰাইড মানে কি নাজানো, কল এটাৰ ওপৰত নাজানো বানানা ৰাইড বুলি কৈছে, কিবা কল এডাল দিব চাগে, উঠি পেলাই ঘূৰি থাকিম আৰু নদী মজা। আমাৰ গাঁৱত আমি ভেলাঘৰত কি আছে ভেলত উঠা বুলি কওঁ। হয়তো আমি কলগছৰ ওচৰত ইয়াত বানানা ৰাইড বুলি কয় কিবা, চাওঁ তাকে উঠি পেলাই। এইখন মোৰ য়ট হয় আৰু মই বৰ্তমান আৰৱী সাগৰৰ মাজত আছোঁ। এয়া বৰ্তমান আছোঁ য়টত। এয়া চাওক তোমাৰ ফিলিংছ কেনেকুৱা? ফিলিংছ অলৱেজ ভয়ংকৰ এনেকুৱা মানে ভয়ংকৰ যে মই মোৰ শব্দৰে মই প্ৰকাশ কৰিব পৰা নাই। এয়া চাওক আমি আছোঁ একদম পুৰা সাগৰৰ মাজত আৰু পানীৰ ঢৌ একদম ধুমধুমাই আছে পুৰা। মই এতিয়া পেৰাগ্লাইডিং কৰিবলৈ আহি আছোঁ সাগৰৰ পুৰা মাজত। পুৰা আমি কি বুলি কয় এইটো হেৰিত আছোঁ, স্পীড বটত আছোঁ। আমি এতিয়া দুটা উঠিম। এই এতিয়া পেৰাচুট উঠিম। ধুনীয়াকে পেৰাচুট উঠিলোঁ সাগৰৰ মাজত ধ্ৰুৱ আৰু মই। আল্টিমেট গোৱা হওক, এনজয় কৰক, তেতিয়াহে গম পাব জীৱনৰ যদি আচল ৰংটো মানে গোৱাত আছে। মানে এবাৰ আহিব লাগে গোৱা, বাছ ইমানেই আৰু। মানে মই নিজৰ ফালৰ পৰা ফিল কৰি পেলাই বুজাইছোঁ। ধ্ৰুৱও সেই ছেইম একেই কথাই কৈছে। মানে পইচা পাতিটো পিছৰ কথা, যদি আপোনাৰ আহিবৰ মন আছে নহয়, বাকী সকলোবোৰ মিলি যাব। মন লাগিব। আমাৰ আগৰাতি প্লেনিং, পিছ ৰাতি আহিছোঁ, কিন্তু আহি পেলাই ভাবিছোঁ প্ৰথম বৰিং হ'ম নেকি, কিন্তু এতিয়া বুজিছোঁ না আমাৰ ডিচিশ্যন মানে ভুল হোৱা নাই। আমাৰ ডিচিশ্যন একদম শুদ্ধ ডিচিশ্যন। আমি যিমান দিনৰ কাৰণে বৰ্তমান আহিছিলোঁ, আমাক আৰু এদিন এক্সট্ৰাহে লাগে। এতিয়া আমি ভাবি আছোঁ যে আমাৰ আৰু এদিন এক্সট্ৰা হোৱা হয় বেছি ভাল আছিলে। মানে জীৱনৰ মেইন ৰংটো আমি আজি মই গোৱাত পাইছোঁ। তো ফাইনেলি পানীত ফুৰি চাকি আহিলোঁ। ইমান দেৰি ঠাণ্ডা লগা নাছিলে, এতিয়াহে ঠাণ্ডা লাগিছে। আৰু চাওক মানুহ এতিয়াও, ৰাতিপুৱা আহিছিলোঁ 7টা বাজিত, এতিয়াও মোটামুটি 6:30 মান হ'ল, মানুহ কমা নাই। আমাৰ ফালে সন্ধিয়া হয় 6টামান বাজিত, 6টা নহয় এতিয়া বৰ্তমান সময়ত 5:30 মান। এইফালে 7টা বাজিব হ'ল, আন্ধাৰ হোৱা নাই। আৰু ইয়াত কিন্তু ৰাতিপুৱা দেৰিকৈ হয় আৰু সন্ধিয়া অলপ দেৰিকৈ হয়। বাছ
কথাই মানে আৰু এটা কথাই ক'ব বিচাৰোঁ জীৱনত এবাৰ গোৱা আহিব মানে ইয়াৰ মজাটো অলপ বেলেগ টাইপৰ হয় মানে আৰু বিশেষকৈ মই যোনটো ল'ৰা পানী বুলি ক'লে মই ইমানেই ভয় কৰোঁ মই পানীলৈ আজি নিজে গৈছোঁ হয়তো আপোনাৰ ভিডিঅ'বিলাক চাইছে আৰু দুটামান ভিডিঅ' মই কৰিব নোৱাৰিলোঁ বানানা ৰাইডিং আৰু কিবা কিবি দুটামান আছে মই কৰিব নোৱাৰিলোঁ কিন্তু বাকীখিনিতো যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু ইয়াত দিনতকৈ বেছি ভাল লাগে ৰাতি বিশেষকৈ সন্ধিয়াৰ পৰা ইয়াত ষ্টাৰ্ট হয় মানে মেইন মেহফিলটো আৰু দিনততো মই ঘূৰিলোঁ ৰাতি এটা মেইন মেহফিলটো আপোনালোকক মই দেখাম তো গাইজ আৰু ইয়াৰ পিছৰখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বুলি ভাবিলোঁ তো আশা কৰোঁ আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব তো ইয়াৰে আশাৰে জয় আই অসম ছাপোৰ্ট কৰি যাব ধন্যবাদ